নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। একেদিনাই দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। আজিৰ দিনটোত দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। দিনৰ 11:19 আৰু 11:46 অনুভূত হয় এই দুটাকৈ ভূমিকম্পৰ জোকাৰণি। আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে না নাই বা আপুনি গম পাইছে না নাই আপুনি কমেণ্টত জনাওক। পুনৰ দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। 3.2 আৰু 3.6 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত। দিনৰ 11:19 আৰু 11:46 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। প্ৰথমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অৰুণাচলৰ কামেং জিলা আৰু দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অহা 24 ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব PM কিষাণ সন্মান নিধিৰ এই ধন। এইবাৰ কিন্তু ভুৱা নথি পত্ৰৰে আঁচনিৰ ধন লোৱা কৃষকসকল বিপদত পৰিব। ভুৱা কৃষকৰ বেংক একাউণ্টত এইবাৰ ধন নোসোমায়। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। মাজত মাত্ৰ কেইটামান দিন আৰু তাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰিব দেশৰ কৃষকসকলে। 19 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে কৃষকসকলে কৰিব লাগিব বাধ্যতামূলক eKYC। eKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব PM কিষাণৰ 19 নম্বৰ কিস্তি লাভৰ পৰা। অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন। 2024 অক্টোবৰত 18 নং কিস্তিৰ ধন মুকলি কৰিছিল কেন্দ্ৰীয় চৰকাৰে। PM কিষাণ আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে লাভ কৰে 6,000কৈ টকা আৰু 2018তে আৰম্ভ হোৱা এই আঁচনিৰ 19 নং কিস্তিৰ ধন এইবাৰ পাব কৃষকসকলে। এই আঁচনিৰ সুবিধা পাবলৈ যোগ্যতাৰ মাপকাঠি ইতিমধ্যে নিৰ্ধাৰণ কৰিছে চৰকাৰে আৰু ধন পাবলৈ সকলো কৃষকে eKYC কৰাটো বাধ্যতামূলক। আৰু এইবাৰ ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকসকল বিপদত পৰিব। তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ লিষ্টৰ পৰা। তেওঁলোকে কিন্তু এইবাৰ ধন নাপাব আৰু যিসকল যোগ্য কৃষক তেওঁলোকৰ একাউণ্টত অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন সোমাব। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য আৰু এইবাৰ সৰ্বকালৰ অভিলেখ গঢ়ি প্ৰতি আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 67 টকা 16 পইচা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিলৰ পিছতো আন্তঃৰাষ্ট্ৰীয় বজাৰত পতন অব্যাহত আছে ভাৰতীয় টকাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিৰুদ্ধে এইবাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। লগতে কলিয়াবৰৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ সভাপতি মিনু শইকীয়া, সম্পাদক প্ৰদীপ লস্কৰ সহ আন 4 গৰাকীৰ বিৰুদ্ধেও একেই গোচৰ ৰুজু কৰা হৈছে। 10 ফেব্ৰুৱাৰীত 68/2025 নম্বৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। 23 জানুৱাৰীত সংবাদমেলত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটিৰ বাবেই ঘাইপথ সলনিৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতেই এই কেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। পৰৱৰ্তী খবৰ, ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ। এইবাৰৰ বাজেটৰ বৃহৎ ঘোষণাৰ প্ৰভাৱ নপৰিল শ্বেয়াৰ মাৰ্কেটত। নিফটি আৰু চেনচেক্সত পতন অব্যাহত। সোমবাৰে আৰম্ভণিতেই 700 পইণ্টৰ পতন চেনচেক্সত
আৰু 200 পইণ্টৰ পতন দেখা গ'ল নিফটিত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ। শীঘ্ৰে অসমত নতুনকৈ দিয়া হ'ব 3,88,000 চৰকাৰী ঘৰ। এই ঘৰ পাবলৈ আপুনি সাজু কৰক নথিপত্ৰ। কোনে কোনে এই ঘৰ লাভ কৰিব চাওঁ আহক। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক আপুনি নথিপত্ৰ। নতুনকৈ ৰাজ্যত 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে কোনে লাভ কৰিব এই চৰকাৰী ঘৰ চাওঁ আহক। 1 নম্বৰত কোৱা হৈছে, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ। অৰ্থাৎ আপোনাৰ ঘৰত এতিয়ালৈকে যদি পকী ঘৰ নাই, তেন্তে সেই ঘৰৰ সন্মুখত ফটো তুলি আপুনি জমা দিব লাগিব। তাৰপিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু কি কি নিয়ম বান্ধি দিয়া হৈছে চাওঁ আহক। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। এইটো অনলাইনত আপোনালোকে কৰিব পাৰিব অথবা পঞ্চায়তৰ কাৰ্যালয়ত গৈও ঘৰৰ বাবে কৰিব পাৰিব আবেদন। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। ঘৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ। 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু লগতে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ। শেহতীয়াকৈ এই বৃহৎ ঘোষণা কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যিক যুটীয়া হজ কমিটিৰ অধ্যক্ষ হিচাপে নেকিবুৰ জামানৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি। ৰাজ্যপালৰ নিৰ্দেশত বৃদ্ধি কৰা হৈছে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ কাৰ্যকাল। পৰৱৰ্তী খবৰ, ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন চৰকাৰে বলবৎ নকৰে নাগৰিকত্ব সংশোধনী আইন 2019, লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু উমৈহতীয়া দেৱানী বিধি। এইসমূহ আইন বলবৎ নকৰে ঝাৰখণ্ডত। দেওবাৰে অনুষ্ঠিত দলটোৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱসত গৃহীত কৰা হয় এই প্ৰস্তাৱ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 12টা বৃহৎ ঘোষণা। গৰ্ভৱতী মহিলাসকলক দিয়া হ'ব 21,000কৈ টকা। লগতে প্ৰতিমাহে মহিলাসকলক দিয়া হ'ব 2,500 টকাকৈ। আৰু 50,000 নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। লগতে মাত্ৰ 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে দিল্লীৰ জনতাক 12টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাওঁ আহক মুখ্যমন্ত্ৰীগৰাকীয়ে কি কি প্ৰতিশ্ৰুতি দিছে। দিল্লীৰ জনতাক 12টাকৈ বৃহৎ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীত এইবাৰ বিজেপি শাসনলৈ আহিলে কেৱল উন্নয়নৰ মুখ দেখিব দিল্লীৰ জনতাই। দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মহল্লা ক্লিনিকৰ ঠাইত নিৰ্মাণ হ'ব একোখনকৈ মেডিকেল কলেজ। প্ৰতিমাহে দিল্লীৰ মহিলাক দিয়া হ'ব 2,500 টকাকৈ। আৰু মাত্ৰ 500 টকাতে লাভ কৰিব LPG অৰ্থাৎ ৰন্ধন গেছৰ চিলিণ্ডাৰ। 70 বছৰৰ ঊৰ্ধৰ ব্যক্তিয়ে 10 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। দিল্লীত নিৰ্মাণ কৰা হ'ব অটল কেণ্টিন। আৰু মাত্ৰ 5 টকাতে এসাঁজ ভাত খাব পাৰিব জনতাই। 50,000 যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। আৰু 20 লাখ যুৱক যুৱতীক দিয়া হ'ব কৰ্মসংস্থাপন। গৰ্ভৱতী মহিলাসকলক দিয়া হ'ব 21,000কৈ টকা। শ্ৰমিকক দিয়া হ'ব 10 লাখ টকালৈকে জীৱন বীমা। সাংবাদিক আৰু অধিবক্তাক দিয়া হ'ব 10 লাখ টকালৈকে জীৱন বীমা। আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক দিয়া হ'ব পেঞ্চন। দলিত শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক দিয়া হ'ব প্ৰতিমাহে 1,000কৈ টকা। আৰু দুৰ্নীতিমুক্ত দিল্লী নিৰ্মাণ কৰাই বিজেপিৰ প্ৰধান লক্ষ্য হ'ব। দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিছে দিল্লীৰ জনতাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।